যেতিয়া কোনো ঘটনা বিদেশত ঘটে, অপৰাধ বিদেশত হয় আৰু তাত ভাৰতীয় যদি কোনোবা নাগৰিক জড়িত থাকে, সেই ভাৰতীয় নাগৰিকক বিৰুদ্ধে যদি আমি আদালতত গোচৰ চলাব কাৰণে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 208 ধাৰাত চেন্ট্ৰেল গভৰ্ণমেণ্টৰ কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন লাগে। সেইটো এটা মেণ্ডেটৰী প্ৰভিজন। কেন্দ্ৰীয় চৰকাৰৰ অনুমোদনটো খুব দৰকাৰ। আমাৰ এই ঘটনাটো যিহেতু বিদেশত হৈছিল আৰু সেইকাৰণে আমি কেন্দ্ৰীয় চৰকাৰৰ ওচৰত ধাৰা 208 BNSS অধীনত আমি আবেদন জনাইছিলোঁ আৰু আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা ইতিমধ্যে আজি অনুমোদন পাইছোঁ। গতিকে কেছটো আগবঢ়াই নিবৰ কাৰণে এইটো আমাৰ কাৰণে খুব সুবিধাজনক হ'ব। চাৰ্জশ্বিট কেতিয়ামানে দিব ছাৰ? আমি নিশ্চয় সময়মতে দিম। 10 ডিচেম্বৰৰ পূৰ্বে দিয়াৰ কথা নিশ্চয় আমাৰো টাৰ্গেট সেইটো। আমি তাৰ সেই সময়ৰ ভিতৰত আমি সম্পূৰ্ণ কৰিব পাৰোঁ আছিল। আমি বহুখিনি পাইছোঁ, সেইখিনি আমাৰ কাৰণে এতিয়া তদন্তৰ কাৰণে আমি যিখিনি লাগে সেইখিনি পাইছোঁ। ছাৰ, যিহেতু 208 BNSS এতিয়া একো অসুবিধা নহয়, কাৰণ আমি যিহেতু গোচৰটো চলাবলৈ কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন পালোঁ। সেই অনুমোদনটো আমাক মানে ট্ৰায়েল চলাবৰ কাৰণে লাগে, আগতীয়াকৈ নালাগে। গতিকে আমি এতিয়া আদালতত যাতে কেছটো সুকলমে চলিব পাৰে সেই হিচাপে আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা অনুমোদনটো পালোঁ আণ্ডাৰ ছেকশ্যন 208 BNSS।